কথাটো হ'ল কি, মোৰ ভাইটি হ'ল বৈদিক ধৰ্ম আৰু মই হ'লোঁ সংঘৰ। গতিকে মোৰ ভাইটি বিবাহ পাতিছিলে। বিবাহতে মোৰ ল'ৰা দুটা বিয়া খাবলৈ অহাৰ কাৰণে ৰাইজে মোক এঘৰীয়া কৰিছে। গতিকে তেওঁলোক হ'ল বামুণীয়া আৰু আমি হ'লোঁ সংঘৰীয়া। আৰু সেইটোতে আমাৰ খুৰা ঢুকাইছিলে। খুৰা 11 দিন প্ৰায় 14 দিনমান যোৱাৰ পিছতহে বিয়াখন আৰম্ভ হৈছে। আৰু বিয়াখন আৰম্ভ হৈ যোৱাৰ কাৰণে 14 দিনৰ পিছত আৰু যিখিনি আমাৰ কাজকৰ্ম আছিলে, ধৰক সংস্কাৰ আমাৰ সংঘৰীয়া মতে যিখিনি হ'ব লাগে সেইখিনি মোক কৰিম বুলি কৈ পেলাই বিয়া পাছলৈকে ধৰক আজি আমাৰ কেইবাটাও ব্ৰত লাগিছিল। চব মিলি পেলাই আমি টোটেল 31 দিন ব্ৰত খাটি আছিলোঁ। আজি পৰ্যন্ত আমাৰ সংঘৰ মানুহে আমাক সংস্কাৰ কৰি পেলাই নল'লে। আৰু নলোৱাৰ কাৰণে আৰু তেওঁলোকৰ বহুতো কূটনীতি, বহুতো তেওঁলোকৰ তাৰমানে খতিয়ান আছে। সেইখিনি আমি তথ্য হিচাপে আমি দিব পৰা আমাৰ ক্ষমতা আছে। আৰু বহুত কেলেংকাৰী। গতিকে এই শংকৰ সংঘ ইমান কেলেংকাৰী থকা শংকৰ সংঘ আৰু আমি থাকিব আমাৰ ইচ্ছা নাইকিয়া। গতিকে সেই সংঘত আমি আৰু নাথাকোঁ বুলি পেলাই আগৰ পুৰণা যি বৈদিক সমাজ আছিল, সেই বৈদিক সমাজলৈ আমি আকৌ পুনৰ ঘূৰি আহিম বুলি পেলাই আমি নিজৰ মনত দৃঢ়তা ৰাখি পেলাই আজি আমি ব্ৰাহ্ম সমাজত আমি সোমাম বুলি আজি মনস্থ কৰিছোঁ। মোৰ ভাইটোৰ পিতেকৰ বিয়া পাতিছিলোঁ, অৰ্থাৎ মোৰ ভতিজা হয়। ভতিজাৰ বিয়াৰ ৰিচিপশ্যন খাবলৈ অহা খাতিকে মোক শংকৰ সংঘই এঘৰীয়া কৰি ৰাখিছে। তাৰপিছত আজীৱন মোক এঘৰীয়া কৰি ৰখাৰ পিছত মই তেখেতসকলৰ ওচৰত মই ক্ষমা বিচাৰিলোঁ। তাৰপিছত তেখেতসকলে মোক এটা উত্তৰ দিলে যে তুমি সংস্কাৰ হ'ব লাগিব। মই ঠিক আছে, মই সংস্কাৰ হ'ম। গতিকতে আপোনালোক মোৰ ঘৰলৈ যাব লাগিব, মই নিমন্ত্ৰণ দিম। ইতিমধ্যে যোৱাকালি মই নিমন্ত্ৰণ দিলোঁ। মই বিশেষতে মানে ধৰক সংস্কাৰৰ কাৰণে মই মানুহ বেছি মতা নাছিলোঁ, 4জন মাতিছিলোঁ, তাৰে 3জন আহিল। তেখেতসকলে আহি পেলাই মোৰ মাহ, কল, গুড়, গাখীৰ সকলো নৈবেদ্য মই গোটাই থোৱা সেই দ্ৰব্য এৰি থৈ তেখেতসকলকে আকৌ পুনৰ গুচি গ'ল কৰিব নোৱাৰোঁ বুলি। মোক অপমানটো কৰিছে, ডবল অপমান কৰি থৈ গুচি গৈছে। গতিকতে সংস্কাৰ হেনো ৰাতি নহয়। আৰু গতিকতে মই কি দুখ লগালোঁ। গতিকতে হেন জানি মই আকৌ পুনৰ এই বৈদিক সমাজলৈকে মই ঘূৰি যাম বুলি মনত আৰু গৃহতাই মানে ৰাইজৰ আগত ক'লোঁ।